ছাত্ৰ-ছাত্ৰীসকল আজি ক্লাছ 6ৰ সমহীয়া পৰীক্ষাৰ বাবে কিছুমান আৰ্হি গণিতৰ চমু প্ৰশ্ন লৈ আহিছোঁ। এই প্ৰশ্নকেইটা অকণমান আলোচনা কৰোঁচোন। প্ৰথম প্ৰশ্নটো সুধিছে হুইচ ভেলু ইজ আনডিফাইণ্ড, তলৰ কোনটোৰ মান অনিৰ্ণেয়। তলৰ কোনটো অনিৰ্ণেয়? এ নম্বৰ অপশ্যন হৈছে 0 ডিভাইডেড বাই 9999, 0.0, একক 10,000 হৰণ কৰিছে, একক 0 হৰণ কৰিছে। আমি কোনো এটা সংখ্যাক 0 হৰণ কৰাটো আনডিফাইণ্ড, অনিৰ্ণেয়। গতিকে তলৰ কোনটো অনিৰ্ণেয় বুলি ক'লে আমি ডিটো ক'ব লাগিব। গতিকে ডি নম্বৰটো ইয়াৰ শুদ্ধ উত্তৰ। হুইচ অফ দ্য ফলোয়িং শ্ব'জ এছ'চিয়েটিভিটি অফ হোল নাম্বাৰ, তলৰ কোনটোৱে পূৰ্ণ সংখ্যাৰ সহযোগ বিধি দেখুৱায়। প্ৰথমতে দিছে অপশ্যন এটো 3 + 5 = 5 + 3, এইটো হ'ল বিনিময় বিধি দেখুৱাইছে। ইয়াত বিনিময় বিধি হৈছে। বিনিময়টো চাওঁ আমি 3 × 7 + 9 = 3 × 7 + 3 × 9, এইটো হৈছে বিতৰণ বিধি। ইয়াত বিতৰণ বিধি দেখুৱাইছে। চি নম্বৰটো চাওঁ 1 × 2 = 2 × 1, ইয়াতো আমাৰ বিনিময় বিধি হৈছে। ইয়াত আমি যদি ডি নম্বৰটো চাওঁ 10 × 100 × 1000 = 10 × 100 × 1000, গতিকে এইটো হৈছে আমাৰ সহযোগ বিধি। এছ'চিয়েটিভ লৈ ইয়াত ইউজ হৈছে, পূৰণৰ ক্ষেত্ৰত ইয়াত সহযোগ বিধি হৈছে। গতিকে ডি নম্বৰটো ইয়াৰ শুদ্ধ উত্তৰ। 3 নম্বৰ প্ৰশ্নটো এডিটিভ আইডেণ্টিটি অফ হোল নাম্বাৰ ইজ, পূৰ্ণ সংখ্যাৰ যোগাত্মক অভেদ। পূৰ্ণ সংখ্যাৰ যোগাত্মক অভেদ বুলি ক'লে হ'ব 0, কাৰণ আমি যিকোনো এটা পূৰ্ণ সংখ্যাৰ লগত যিকোনো এটা পূৰ্ণ সংখ্যা যদি আমি এ ধৰোঁ, এৰ লগত যদি আমি 0 যোগ কৰোঁ, আনচাৰটো পূৰ্ণ সংখ্যাটোৱে হ'ব। গতিকে পূৰ্ণ সংখ্যাৰ যোগাত্মক অভেদ হ'ল 0। গতিকে চি নম্বৰটো ইয়াত শুদ্ধ উত্তৰ। 4 নম্বৰ প্ৰশ্নটো ছাম অফ -10 and -3 ইজ, -10 আৰু -3 যোগফল। আমি ইয়াত পাতি লওঁ -10 আৰু -3। -10 যোগে বিয়োগে আমি ইয়াত বিয়োগ চিন পাতিম -3। যিহেতু দুইটাতে আমাৰ বিয়োগ চিন আছে, গতিকে বিয়োগ চিনটো আমি আগত উলিয়াই আছোঁ। 10 + 3 = -13। শুদ্ধ উত্তৰটো হ'ব চিটো। 5 নম্বৰ প্ৰশ্ন দ্য ইণ্টিজাৰ হুইচ ইজ 4 more than -1 ইজ, -1তকৈ 4 ডাঙৰ অখণ্ড সংখ্যাটো। -1তকৈ 4 ডাঙৰ, গতিকে আমি ডাঙৰ বুলি ক'লে আমি -1ৰ লগত 4টো যোগ কৰিম। আমি এতিয়া আমি প্লাছে মাইনাছে হ'ল মাইনাছ, 4 পৰা 1 বিয়োগ কৰিলে কিমান থাকিব 3, গতিকে -1তকৈ 4 ডাঙৰ অখণ্ড সংখ্যাটো হ'ল 3। নাইবা আমি এনেকৈও কৰিব পাৰোঁ, এইটো সংখ্যাৰ ক্ষেত্ৰত আমি পাতি লৈছোঁ 0 -1 1 2 3 4। -1তকৈ 4 ডাঙৰ বুলি ক'লে -1 + 4 হ'ব। গতিকে -1ৰ লগত যদি 4 যদি যোগ কৰোঁ, গতিকে 1 2 3 4, গতিকে এইটো -1 আকৌ 4 যোগ কৰিলে ইয়াত পাব আমাৰ 3। গতিকে শুদ্ধ উত্তৰটো হ'ব চিটো। 6 নম্বৰ প্ৰশ্ন ওৱান ছাইড অফ এ স্কোৱাৰ ইজ 6 cm, ইজ পেৰিমিটাৰ উইল বি, এটা বৰ্গৰ এটা বাহুৰ দিশ 6 cm। গতিকে ইয়াৰ পৰিসীমা হ'ব, আমি জানোতে বৰ্গৰ আটাইকেইটা বাহু সমান, গতিকে ইয়াৰ পৰিসীমা হ'ব 4 পূৰণ এটা বাহুৰ দিশ। এটা বাহুৰ দিশ মানে হ'ল 6 হৈছে, গতিকে 4 × 6 = 24 cm হ'ব। গতিকে চি নম্বৰটো ইয়াৰ শুদ্ধ উত্তৰ। 7 নম্বৰ প্ৰশ্ন এৰিয়া অফ দ্য পেৰেলগ্ৰাম ইজ, সামান্তৰিকৰ কালি হ'ব বেছ ইনটু হাইট, ভূমি পূৰণ উন্নতি। এইটো হ'ব সামান্তৰিকৰ কালি উলিওৱা সূত্ৰ। গতিকে এই নম্বৰটো ইয়াৰ শুদ্ধ উত্তৰ হ'ব। দ্য ফেক্টৰ অফ 8R, 8ৰ উৎপাদকবোৰ হ'ল, আমি যদি চাওঁ 8ৰ উৎপাদকবোৰ বুলি ক'লে আমি 8 সংখ্যাটো 1 পূৰণ 8 আৰু 2 4 × 8, গতিকে 8ৰ উৎপাদক হ'ব 1 2 4 আৰু 8, এইকেইটা হ'ল 8ৰ উৎপাদক। গতিকে অপশ্যন চিটো ইয়াৰ শুদ্ধ উত্তৰ হ'ব। কমন ফেক্টৰ অফ 2 কোপ্ৰাইম নাম্বাৰ ইজ, দুটা সহমৌলিক সংখ্যাৰ সাধাৰণ উৎপাদক হ'ল, দুটা সহমৌলিক সংখ্যাৰ সাধাৰণ উৎপাদক হ'ব 1, গতিকে বিটো ইয়াৰ শুদ্ধ উত্তৰ। তলৰ কোনটো সংখ্যা হুইচ অফ দ্য ফলোয়িং নাম্বাৰ ইজ ডিভিজিবল বাই
3 তলৰ কোনটো সংখ্যা 3 এ বিভাজ্য 3 এ বিভাজ্য হলে আমি সংখ্যাটোত থকা অংককিটা যোগ কৰিব লাগিব আৰু সেই যোগফলটোক যদি 3 এ বিভাজ্য হয় তেনে গোটেই সংখ্যাটো 3 এ বিভাজ্য হ'ব আমি যদি বি নম্বৰটো চাওঁ ইয়াত অংককিটা আছে 3 5 7 আৰু 6 আমি যদি যোগ কৰোঁ 3 5 7 আৰু 6 তেতিয়া হৈছে 8 8 8 15 15 6 হৈ গ'ল 21 এতিয়া আমি 21ক যদি 3 এ হৰণ কৰোঁ তেতিয়া হ'ব 7 তাৰমানে 21 সংখ্যাটো 21ক 3 এ বিভাজ্য হ'ল গতিকে এই 3576 এই গোটেই সংখ্যাটো 3 এ বিভাজ্য হ'ব গতিকে বি নম্বৰটো ইয়াৰ শুদ্ধ উত্তৰ Which of the following is a prime number? তলৰ কোনটো এটা মৌলিক সংখ্যা বুলি ক'লে সংখ্যাটোৰ উৎপাদক অকল দুটা হ'ব লাগিব এক আৰু সংখ্যাটো নিজে আমি যদি 13 সংখ্যাটো চাওঁ 13 সংখ্যাটো অকল দুটা উৎপাদক আছে এক আৰু 13 গতিকে 13 সংখ্যাটো এটা মৌলিক সংখ্যা এই নম্বৰটো ইয়াৰ শুদ্ধ উত্তৰ Please subscribe and share my videos 12 প্ৰশ্নটো কৈছে The longest chord of a circle is called বৃত্তৰ আটাইতকৈ দীঘল জিয়াডালক কোৱা হয় ব্যাস বুলি কোৱা হয় গতিকে বিটো ইয়াৰ শুদ্ধ উত্তৰ বৃত্তৰ আটাইতকৈ দীঘল জিয়াডালক কোৱা হয় ব্যাস 13 নম্বৰ প্ৰশ্ন Which of the following is a triangular number তলৰ কোনটো এটা ত্ৰিভুজীয় সংখ্যা আমি যদি 25 চাওঁ 25 টো এটা বৰ্গ সংখ্যা 121 টো বৰ্গ সংখ্যা 100 টো বৰ্গ সংখ্যা কাৰণ 25 টো কৰিলে 5 আৰু 5 দুটা একে সংখ্যা পূৰণ কৰি 25 পাম 121 টো কৰিলে 11 পূৰণ 11 121 হ'ব আৰু 10 পূৰণ 10 কৰিলে হ'ব 100 গতিকে এইকেইটা হ'ল বৰ্গ সংখ্যা 21 টো হ'ব ট্ৰায়াঙ্গুলাৰ নাম্বাৰ ত্ৰিভুজীয় সংখ্যা গতিকে সি নম্বৰটো ইয়াৰ শুদ্ধ উত্তৰ 14 নম্বৰ প্ৰশ্ন Which of the following is wrong তলৰ কোনটো ভুল শূন্যৰ লগত 1 যোগ কৰিলে 1 হয় আমি যদি শূন্যৰ লগত 1 যোগ কৰোঁ উত্তৰটো একেই হ'ব পূৰ্ণ সংখ্যা গুণাত্মক অভিধ 1 কাৰণ যিকোনোটা পূৰ্ণ সংখ্যাৰ লগত আমি যদি b টো এটা পূৰ্ণ সংখ্যা লওঁ তাৰ লগত যদি 1 পূৰণ কৰোঁ আমি b এ হ'ব কাৰণ পূৰ্ণ সংখ্যা গুণাত্মক অভিধ 1 এটো শুদ্ধ হয় -5 এটা পূৰ্ণ সংখ্যা নহয় এটো শুদ্ধ হয় -5 টো পূৰ্ণ সংখ্যা নহয় -5 টো হ'ল ঋণাত্মক সংখ্যা ঋণাত্মক অখণ্ড সংখ্যা পূৰ্ণ সংখ্যাবোৰ হৰণৰ ক্ষেত্ৰত আবদ্ধ হয় পূৰ্ণ সংখ্যাবোৰ হৰণৰ ক্ষেত্ৰত আবদ্ধ নহয় এটো ভুল উক্তি হৈছে কাৰণ দুটা পূৰ্ণ সংখ্যা আমি হৰণ কৰিলে আমি এটা পূৰ্ণ সংখ্যাই নাপাব পাৰোঁ গতিকে পূৰ্ণ সংখ্যাবোৰ হৰণৰ ক্ষেত্ৰত আবদ্ধ নহয় এটো ভুল দুই নম্বৰটো ইয়াৰ শুদ্ধ উত্তৰ তলৰ কোনটোৰ যমজ মৌলিক সংখ্যা হ'বলৈ হ'লে দুইটা মৌলিক সংখ্যাৰ মাজত পাৰ্থক্য অকল 2 থাকিব লাগিব আমি যদি 11 আৰু 13 এই সংখ্যাটো যদি চাওঁ 11 আৰু 13 দুইটা মৌলিক সংখ্যা আৰু ইহঁতৰ মাজত পাৰ্থক্য অকল 2 আছে গতিকে যমজ মৌলিক সংখ্যাটো হ'ব C2 ইয়াৰ শুদ্ধ উত্তৰ